2025 বছৰৰ সাধাৰণ গণিতৰ টেষ্ট পেপাৰ সলিউশন পাৰ্ট 2 কুৱেশ্যন নম্বৰ 16 যদি এটা এপিৰ সাধাৰণত d = 3 হয় তেন্তে a5 - a7 ৰ মান হ'ব অপশ্যন এ দিয়া আছে 2 অপশ্যন বি দিয়া আছে -2 অপশ্যন চি দিয়া আছে -6 অপশ্যন ডি দিয়া আছে 6 আমাৰ হাতত দিয়া আছে সাধাৰণত d = 3 উলিয়াব লাগে a5 - a7 ৰ মান এতিয়া আমি জানো an = a plus n - 1 into d এতিয়া n ৰ জেগাত a5 ৰ মান ওলাম প্ৰথমতে n ৰ জেগাত 5 বহাই দিয়া a5 = a plus n ৰ জেগাত কি বহি যাব 5 বহিব 5 - 1 into d d ৰ মান কিমান দিয়া আছে d ৰ মান 3 দিয়া আছে 3 বহাই দিলো এতিয়া a5 = a plus 5 - 1 4 আৰু পূৰণত কিমান হৈ আছে 3 এতিয়া a5 = a plus 4 into 3 12 এতিয়া চোৱা আকৌ a7 ওলাম a7 আমি জানো an = a plus n - 1 into d a7 = কি হ'ব a plus n ৰ জেগাত 7 বহি যাব -1 into d d ৰ মান কিমান দিয়া আছে 3 দিয়া আছে 3 বহাই দিলো এতিয়া a7 = a plus 7 - 1 6 into 3 a7 = a plus 6 into 3 18 ইকুৱেশ্যন 2 আমাৰ ওলাব লাগে কি a5 - a7 এতিয়া আমি লিখিম a5 - a7 a5 ৰ ভ্যালু কি আছিল a5 ৰ মান কি আছে a plus 12 ইয়াত বহাই দিম a plus 12 তাৰপিছত কি দিয়া আছে মাইনাস দিলো তাৰপিছত a7 ৰ মান কি পাইছো a plus 18 ব্ৰেকেট দিব লাগিব যেহেতু ইয়াত মাইনাস আছে a plus 18 এতিয়া ইয়াত a আছে আৰু 12 ইয়াত মাইনাসে এক কি কৰিব মাইনাস কৰি দিব মাইনাস আৰু ইয়াৰ সন্মুখত প্লাস প্লাসে মাইনাসে মাইনাস ইয়াত মাইনাস আৰু 18 ৰ সন্মুখত প্লাস প্লাসে মাইনাসে -18 এতিয়া এ দি এ কেনসেল হৈ যাব 12 - 18 এতিয়া 12 ৰ পৰা 18 মাইনাস কৰিব নোৱাৰো সেইকাৰণে কি কৰিম 18 ৰ পৰা 12 মাইনাস কৰিলে কিমান হ'ব 6 আৰু 18 ৰ সন্মুখত মাইনাস আছে সেইকাৰণে -6 অপশ্যনখন চাই লোৱা অপশ্যন সি -6 কুৱেশ্যন নম্বৰ 17 প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল হ'ল অপশ্যন এত দিয়া আছে 5050 অপশ্যন বি দিয়া আছে 5000 অপশ্যন চি দিয়া আছে 5005 অপশ্যন ডি দিয়া আছে 5500 যেহেতু কৈছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল ওলাব লাগে চোৱা ইয়াৰ এইটো এটা কি কৰিছে এপি এটা গঠন কৰিছে যেহেতু ইয়াত a = কিমান হ'ব প্ৰথম পদ 1 আৰু d ৰ মান কিমান হ'ব a2 - a1 মানে 2 ৰ পৰা 1 বিয়োগ কৰি দিয়া 2 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 1 হৈ যাব সাধাৰণত কিমান আছে a আছে আৰু ইয়াৰ অন্তিম পদ 100 আৰু an অন্তিম পদ কিমান দিয়া আছে 100 দিয়া আছে এতিয়া আমি জানো s of 100 = আৰু n ৰ মান আমি লিখি আছো n ৰ মান 100 দিয়া আছে যেহেতু 100টাৰ কথা হৈছে s of 100 আমি s of n ৰ ফৰ্মুলা জানো s of n = কি আছিল s of n = n/2 s of n ৰ দুটা ফৰ্মুলা আছিল এটা যদি অন্তিম পদ দিয়া থাকে শেষ পদ দিয়া থাকে তেন্তে আমি লিখিব পাৰো a plus an এতিয়া আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম s of 100 যেহেতু n ৰ মান 100 দিয়া আছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল ওলাব লাগে সেইকাৰণে n ৰ মান 100 হৈ যাব এতিয়া চোৱা n ৰ জেগাত কিমান বহাম n ৰ জেগাত 100 n/2 আছিল 2 তাৰপিছত a ৰ মান কিমান প্ৰথম পদ 1 প্লাস ফৰ্মুলা মতে কি আহে an ৰ মান কিমান 100 এতিয়া s of 100 = 100ক যদি 2 দি তুমি ডিভাইড কৰি দিয়া কিমান আহি যাব 50 আহি যাব আকৌ 1 plus 100 কিমান হ'ব 101 এতিয়া 50 লগত যদি 101 পূৰণ কৰি দিয়া তেনেহলে কি হৈ যাব 5050 হৈ যাব এতিয়া প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব 5050 অপশ্যনখন চাই লোৱা অপশ্যন এ 5050 কুৱেশ্যন নম্বৰ 18 তালিকা 1ত দিয়া এপিবোৰক তালিকা 2ত দিয়া সাধাৰণ অন্তৰ সৈতে মিলোৱা 2.8, 2.0, 2.2, 2.4 ... প্ৰথম প্ৰগতিটো দিয়া আছে তাৰপিছত দ্বিতীয় প্ৰগতি দিয়া আছে 0, -4, -8, -12 ... তৃতীয় প্ৰগতিটো দিয়া আছে 1, 2/3, 2, 5/2 ... প্ৰথম এপিকন দিয়া আছে 1.8, 2.0, 2.2, 2.4 ইয়াৰ সাধাৰণ অন্ত ওলাম সাধাৰণ অন্তৰ ফৰ্মুলা কি আছিল a2 - a1 = a3 - a2 ইয়াত প্ৰথমটো 1.8 হৈছে a1, 2.0 হৈছে a2 আৰু 2.3 হৈছে a3, 2.4 হৈছে a4 ইয়াত সাধাৰণত d ৰে ডিনোট কৰা হয় a2 কিমান 2.0 - a1 কিমান
1.8 ইজ ইকুৱেলছ টু A3 কিমান 2.2 মাইনাছ A2 কিমান 2.0 এতিয়া D ইজ ইকুৱেলছ টু 2.0 পৰা 1.8 যদি বিয়োগ কৰি দিয়া তেনেহ'লে আহি যাব 0.2 ইয়াত 2.2 পৰা যদি 2.0 বিয়োগ কৰি দিয়া তেনেহ'লে আহি যাব 0.2 তাৰমানে ইয়াৰ সাধাৰণ অন্ত কিমান ওলাই গ'ল 1 নম্বৰৰ কাৰণে D ইজ ইকুৱেলছ টু 0.2 দ্বিতীয় প্ৰগতিটো দিয়া আছে 0 0, -4, -8, -12 ইয়াৰ সাধাৰণ অন্ত D ইজ ইকুৱেলছ টু কি হ'ব A2 মাইনাছ A1 ইজ ইকুৱেলছ টু A3 মাইনাছ A2 D ইজ ইকুৱেলছ টু এতিয়া A2 -4 আকৌ মাইনাছ A1 0 ইজ ইকুৱেলছ টু তাৰপিছত A3 কিমান আছিলে -8 মাইনাছ A2 কিমান -4 যিহেতু মাইনাছ আছে সেইকাৰণে ব্ৰেকেট দিয়া হৈছে এতিয়া D ইজ ইকুৱেলছ টু যদি -0 কৰি দিয়া তথাপিতো কি থাকি যাব -4 এতিয়া -8 আৰু মাইনাছে প্লাছৰ কি হৈ যাব 4 D ইজ ইকুৱেলছ টু -4 ইকুৱেলছ টু -8ৰ পৰা যদি +4 ইয়াত প্লাছ মাইনাছ কৰিলে আহি যাব -4 ইয়াত দ্বিতীয় ক্ষেত্ৰত কিমান ওলাই গ'ল ডিৰ মান দ্বিতীয় ক্ষেত্ৰত সাধাৰণত -4 প্ৰথম ক্ষেত্ৰত ওলাইছিলে 0.2 প্ৰথম সমান্তৰ প্ৰগতিৰ কাৰণে সাধাৰণত কিমান ওলাইছিলে 0.2 সেইকাৰণে প্ৰথমটোৰ কাৰণে সাধাৰণত কিমান হ'ব 0.2 1 কাৰ লগত মিলিব r ৰ লগত তাৰপিছত দ্বিতীয় সমান্তৰ প্ৰগতিৰ কাৰণে সাধাৰণত কিমান ওলাইছিলে -4 দ্বিতীয়টো কাৰ লগত মিলিব p ৰ লগত তেনেহ'লে তৃতীয়টো ওলাব নালাগে তৃতীয়টো আমি কৈ দিব পাৰোঁ দুটা মিলি গ'লে আনটো নিজে নিজে মিলি যাব তেনেহ'লে 1 নম্বৰ কাৰ লগত মিলিছে r ৰ লগত 2 নম্বৰ কাৰ লগত মিলিছে p ৰ লগত আৰু 3 নম্বৰ q ৰ লগত অপশ্যন কেইটা চোৱা অপশ্যন বিত চোৱা 1 কাৰ লগত মিলিছে r ৰ লগত 2 কাৰ লগত মিলিছে p ৰ লগত আৰু 3 কাৰ লগত q ৰ লগত অপশ্যন বি কুৱেশ্যন নম্বৰ 19 ত্ৰিভুজ ABCৰ AB আৰু AC ৰ ওপৰত ক্ৰমে E আৰু F দুটা তলৰ কোনটোৰ ক্ষেত্ৰত EF সমান্তৰাল BC হ'ব অপশ্যন 4টা দিয়া আছে প্ৰশ্নমতে ত্ৰিভুজ ABCৰ AB বাহুৰ ওপৰত E এটা বিন্দু আৰু AC বাহুৰ ওপৰত F এটা বিন্দু অংকন কৰা হ'ল আৰু AE/EB ইজ ইকুৱেলছ টু AF/CF হয় তেন্তে EF সমান্তৰাল BC হ'ব সো 1 নম্বৰ কণ্ডিশ্যনত কি দিয়া আছে AE ইজ ইকুৱেলছ টু 3.9 EB ইজ ইকুৱেলছ টু 3 AF ইজ ইকুৱেলছ টু 3.6 আৰু FC ইজ ইকুৱেলছ টু 2.4 এতিয়া AE/EB ইজ ইকুৱেলছ টু AF/FC AE ৰ মান কিমান দিয়া আছে 3.9 AE ৰ মান দিয়া আছে 3.9 EB ৰ মান দিয়া আছে 3 ইজ ইকুৱেলছ টু AF ৰ মান দিয়া আছে 3.6 আৰু FC ৰ মান দিয়া আছে 2.4 এতিয়া 3 দি ডিভাইড কৰি দিয়া 3.9 1.3 ইজ ইকুৱেলছ টু এতিয়া দুইটাক তুমি 12 এৰে ডিভাইড কৰিব পাৰা ইয়াত এটা পইণ্ট আছে ইয়াত এটা পইণ্ট উঠি যাব আৰু দুইটা 12 দি ডিভাইড হৈ যাব 12 দি 3 টাইমছ আৰু 12 দি 2 টাইমছ এতিয়া 1.3 ইয়াত 2 ৰে 3 ডিভাইড কৰি দিয়া কি হৈ যাব 1.5 হৈ যাব দুটা অনুপাত মিলা নাই ইকুৱেলৰ বাওঁফালে 1.3 আছে আৰু ইকুৱেলৰ সোঁফালে 1.5 আছে তাৰমানে AE/EB নট ইকুৱেলছ টু AF/FC অপশ্যন 2 দিয়া আছে AE ইজ ইকুৱেলছ টু 4 EB ইজ ইকুৱেলছ টু 4.5 AF ইজ ইকুৱেলছ টু 8 আৰু FC ইজ ইকুৱেলছ টু 9 এতিয়া আমি এইখন অনুপাতত বহাই চাওঁ কি দিয়া অনুপাত কি আছিলে AE/EB ইজ ইকুৱেলছ টু AF/FC এতিয়া AE দিয়া আছে 4 BE দিয়া আছে 4.5 ইজ ইকুৱেলছ টু AF দিয়া আছে AF 8 আৰু FC দিয়া আছে 9 এতিয়া চোৱা 4 দি 1 টাইমছ আৰু 8ক 4 দি 2 টাইমছ ইয়াত 9 দি 1 টাইমছ আৰু ইয়াত 9 দি 0.5 টাইমছ 5 9 গুণ 45 আছিলে আৰু ইয়াত দশমিক এটা আছে সেইকাৰণে দশমিক বহি গ'ল ইয়াত কিমান হ'ব ওপৰত 1 আৰু তলত 0.5 ইজ ইকুৱেলছ টু কি হৈ যাব 2/1 এতিয়া ইয়াত 0.5ক আমি লিখিব পাৰোঁ যদি ইয়াৰ পৰা ডেচিমেল উঠাই দিওঁ তলত কি হৈ যাব 5 আৰু ওপৰত এটা 10 পূৰণ হৈ যাব 1 * 10 ইজ ইকুৱেলছ টু 10 আৰু 2/1 ইয়াত 5 দি 10ক হৰণ কৰি দিয়া 2 বাৰ আৰু 2/1 মানে 2 ইয়াৰ অৰ্থ হ'ল দ্বিতীয় যিটো অনুপাত দিয়া আছে সেইটো সমান অনুপাতত আছে তাৰমানে AE/EB ইজ ইকুৱেলছ টু AF/FC AE/EB ইজ ইকুৱেলছ টু AF/FC যদি দুটা সমান অনুপাতত থাকে তেনেহ'লে
ই এফ সমান্তৰাল হৈ যাব বি ডিৰ লগত তেন্তে আমি ক'ব পাৰোঁ ই এফ সমান্তৰাল বি চি অপশ্যন বি কুৱেশ্যন নম্বৰ 20 যদি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফ এ বি বাই ডি ই ইজ ইকুৱেলছ টু বি চি বাই এফ ডি হয় তেন্তে ত্ৰিভুজ দুটা সাদৃশ্য হ'ব যদিহে অপশ্যন ইয়াত দিছে বি ইজ ইকুৱেলছ টু ই অপশ্যন বিত দিছে বি ইজ ইকুৱেলছ টু ডি অপশ্যন চিত দিছে কোন এ ইজ ইকুৱেলছ টু কোন ডি অপশ্যন ডিত দিছে কোন এ ইজ ইকুৱেলছ টু এফ প্ৰশ্নমতে ত্ৰিভুজ দুটা অংকন কৰি ল'লোঁ ত্ৰিভুজ প্ৰথমটো হৈছে ত্ৰিভুজ এ বি চি আৰু দ্বিতীয়টো হৈছে ত্ৰিভুজ ডি ই এফ ইয়াত চোৱা আমাৰ হাতত দিয়া আছে এ বি বাই ডি ই ইজ ইকুৱেল বি চি বাই এফ ডি এতিয়া চোৱা এ বি বাহু হৈছে এইখন বাহু আৰু ডি ই বাহু চোৱা ডি ই বাহু হৈছে এইখন তাৰপিছত দ্বিতীয় অনুপাতত চোৱা বি চি বাহু হৈছে এইখন বাহু আৰু এফ ডি বাহু এইখন বাহু এই দুটা বাহুৰ চোৱা এ বি বাহু আৰু বি চি বাহুৰ মাজৰ কোণ কি আছে বি কোণ আৰু চোৱা ডি ই বাহু আৰু এফ ডি বাহুৰ মাজৰ কোণ কি আছে ডি কোণ তাৰমানে আমি ক'ব পাৰোঁ কোণ বি ইজ ইকুৱেলছ টু কোণ ডি অপশ্যনখন চাই লোৱা অপশ্যন বি কোণ বি ইজ ইকুৱেলছ টু কোণ ডি কুৱেশ্যন নম্বৰ 21 জি এ 10,6 আৰু বি কে 4 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু স্থানাংক এ বি আৰু এ মাইনাছ 2b ইজ ইকুৱেলছ টু 18 হয় তেন্তে কেৰ মান হ'ব অপশ্যন দিয়া আছে এ 10 অপশ্যন বি দিয়া আছে 14 অপশ্যন চি দিয়া আছে 16 অপশ্যন ডি দিয়া আছে 22 আমাৰ হাতত দিয়া আছে এ বিন্দু 10,-6 বি বিন্দু কে 4 আৰু মধ্যবিন্দু এ বি আৰু এটা কণ্ডিশ্যন দিয়া আছে এ মাইনাছ 2b ইজ ইকুৱেলছ টু 18 এতিয়া চোৱা আমি জানো মধ্যবিন্দু স্থানাংকৰ সূত্ৰ হৈছে x1 প্লাছ x2 ডিভাইড বাই 2 ইজ ইকুৱেলছ টু x হয় আৰু y1 প্লাছ y2 ডিভাইড বাই 2 ইজ ইকুৱেলছ টু y হয় এতিয়া আমি যদি ইয়াত প্ৰথম যিটো দিয়া আছে প্ৰথম এ বিন্দুক আমি x1 y1 ৰূপে লিখিম আৰু বি বিন্দুক x2 y2 ৰূপে লিখিম আৰু যিটো মধ্যবিন্দু স্থানাংক দিয়া আছে সেইটোক x, y ৰূপত লিখিম এতিয়া চোৱা মানকেইটা বহাই দিয়া x1 কিমান হ'ব 10 প্লাছ তাৰপিছত x2 কিমান আছে k ডিভাইড বাই 2 ইজ ইকুৱেলছ টু কাৰ সমান হ'ব xৰ সমান x কিমান আছে a ইয়াৰ পৰা এটা সম্বন্ধ বনাম 10 প্লাছ k ইজ ইকুৱেলছ টু 2 কি হৈ আছে ডিভাইড আৰু ৰাইট ছাইডত গুচি গ'লে মাল্টিপ্লাই হৈ যাব 2a তাৰপিছত দ্বিতীয় ক্ষেত্ৰত চোৱা y1 প্লাছ y2 ডিভাইড বাই 2 ইজ ইকুৱেলছ টু y ৰ সমান এতিয়া y1ৰ মান কিমান আছে -6 প্লাছ y2ৰ মান কিমান 4 ডিভাইড বাই 2 আৰু y ৰ মান b এতিয়া -6 প্লাছ 4 কিমান হ'ব -2 আৰু ডিভাইড বাই 2 ইজ ইকুৱেলছ টু b এতিয়া চোৱা 2 দি 2 কেঞ্চেল যাব 1 টাইম আৰু কি আহি যাব b ইজ ইকুৱেলছ টু -1 এতিয়া চোৱা আমাৰ হাতত এটা সম্বন্ধ দিয়া আছে a মাইনাছ 2b ইজ ইকুৱেলছ টু 18 এতিয়া ইয়াত এৰ মান বহাই দিম ইয়াত আৰু এটা কাম কৰিব লাগিব ইয়াৰ লগত 2 মাল্টিপ্লাই হৈছে এইফালে আহিলে ডিভাইড হৈ যাব 10 প্লাছ k ডিভাইড বাই 2 ইজ ইকুৱেলছ টু a ইয়াত এৰ মান ওলাই গ'ল ইয়াত বিৰ মান যিটো সম্বন্ধ দিয়া আছে তাত বহাই দিম এৰ মান কিমান দিয়া আছে 10 প্লাছ k বাই 2 এৰ জেগাত বহাই দিম 10 প্লাছ k বাই 2 আৰু ইয়াত মাইনাছ আছিলে -2 আছিলে 2 আৰু বিৰ মান কিমান পাইছোঁ -1 সেইকাৰণে ব্ৰেকেট দি লিখি আছোঁ ইকুৱেলছ টু কিমান আছিলে ইকুৱেলছ টু 18 এতিয়া 10 প্লাছ k ডিভাইডেড বাই 2 ইয়াত মাইনাছ কি হৈ যাব প্লাছ 2 × 1 2 ইজ ইকুৱেলছ টু 18 10 প্লাছ k বাই 2 2 ইকুৱেলৰ লেফ্ট ছাইডত প্লাছত আছে ইকুৱেলৰ ৰাইট ছাইডত গ'লে মাইনাছৰ হৈ যাব 18 মাইনাছ 2 এতিয়া 10 প্লাছ k বাই 2 ইজ ইকুৱেলছ টু 18 মাইনাছ 2 16 ইকুৱেলৰ লেফ্ট ছাইডত 2 ডিভাইড হৈ আছে ৰাইট ছাইডত গ'লে মাল্টিপ্লাই হৈ যাব 10 প্লাছ k ডিভাইডেড বাই 2 আছিলে 2 ৰাইট ছাইডত গুচি গ'লে মাল্টিপ্লাই হৈ যাব 16ৰ লগত এতিয়া 10 প্লাছ k ইজ ইকুৱেলছ টু 16 টু জা 32 ইকুৱেলৰ লেফ্ট ছাইডত 10 প্লাছৰ আছে ইকুৱেলৰ ৰাইট ছাইডত গ'লে মাইনাছৰ হৈ যাব k ইজ ইকুৱেলছ টু 32 মাইনাছ 10 এতিয়া k ইজ ইকুৱেলছ টু k ৰ মান কিমান ওলাই যাব 32 মাইনাছ 10 22 k ৰ মান 22 অপশ্যনখন চাই লোৱা অপশ্যন ডি 22 কুৱেশ্যন নম্বৰ 22 -4,3 আৰু 2,-6 বিন্দু সংযোগী ৰেখাখণ্ড x অক্ষয় বিভক্ত কৰা অনুপাতটো হ'ল অপশ্যন ইয়াত দিছে 1:2 অপশ্যন বিত দিছে 2:1 অপশ্যন চিত দিছে 1:3 অপশ্যন ডিত দিছে 3:2
1 দিয়া আছে -4,3 আৰু 2,6 সংযোগী ৰেখাডালে x অক্ষত কি অনুপাতত বিভক্ত কৰে আমি জানো x অক্ষৰ স্থানাংক x,0 এতিয়া বিভাজন সূত্ৰ ব্যৱহাৰ কৰিম আমি জানো বিভাজন সূত্ৰখন আছিল x, y is equals to x1 m2 plus x2 m1 divided by m plus m1 plus m2 comma y1 m2 plus y2 m1 divided by m1 plus m2 এতিয়া চোৱা প্ৰথম বিন্দুটোক আমি x1 y1 ৰূপত ধৰিম দ্বিতীয় বিন্দুটো x2 y2 ৰূপত ধৰিম আৰু ইয়াত যেটো x অক্ষৰ ওপৰত যেটো স্থানাংক আছে হেতুক x, y বুলি ধৰিম এতিয়া x, y ৰ জাগাত য'ত x, y আছে তত x,0 বহাই দিম x,0 is equals to আৰু m1 m2 হৈছে x অক্ষত বিভক্ত কৰা অনুপাত x1 কিমান আছে x1 ৰ মান -4 x1 ৰ লগত m2 প্লাস x2 কিমান আছে 2 x2 ৰ লগত m1 divided by m1 plus m2 comma y1 কিমান আছে 3 y1 ৰ লগত m2 plus y2 কিমান আছে -6 মাইনাস আছে কাৰণে ব্ৰেকেট দিয়া হৈছে আৰু লগতে m1 divided by m1 plus m2 এতিয়া চোৱা প্ৰথম বিন্দু প্ৰথমটোৰ লগত সমান হ'ব আৰু দ্বিতীয় বিন্দু দ্বিতীয়টোৰ লগত সমান হ'ব এতিয়া আমি দ্বিতীয়টো লম যেহেতু ইয়াত 0 আছে প্ৰথমটো ললে আমি সমাধান কৰিব নোৱাৰিম ইয়াৰ m1 m2 ৰ মান উলাব নোৱাৰিম সেইকাৰণে দ্বিতীয়টো লম 0 কাৰ লগত সমান হ'ব দ্বিতীয় বিন্দুটোৰ লগত কি হ'ব 3m2 প্লাস ইয়াত -6m1 divided by m1 plus m2 এতিয়া চোৱা m1 plus m2 কি হৈ আছে ৰাইট সাইডত ডিভাইড হৈ আছে লেফট সাইডত আহি গলে মাল্টিপ্লাই হৈ যাব কাৰ লগত 0 লগত মাল্টিপ্লাই হলে 0 হৈ যায় তেন্তে আমি লিখিব পাৰো 0 is equals to 3m2 ইয়াত প্লাস মাইনাস প্লাসে মাইনাসে মাইনাস 6 into m1 6m1 এতিয়া মাইনাসৰ 6m1 ৰাইট সাইডত মাইনাসত আছে ইকুৱেল লেফট সাইডত আহিলে প্লাসৰ হৈ যাব 6m1 is equals to কি থাকিব 3m2 এতিয়া 6 m ৰ লগত 6 মাল্টিপ্লাই হৈ আছে m ৰ লগত 6 মাল্টিপ্লাই হৈ আছে ৰাইট সাইডত গুছি গলে ডিভাইড হৈ যাব আৰু 3 ৰ লগত m2 মাল্টিপ্লাই হৈ আছে লেফট সাইডত আহি গলে ডিভাইড হৈ যাব তাৰ মানে আমি লিখিব পাৰো m1 by m2 is equals to 3/6 ইয়াত m1 ৰ লগত 6 মাল্টিপ্লাইত আছিল ৰাইট সাইডত ডিভাইড হৈ গল আৰু 3 ৰ লগত m2 ৰাইট সাইডত মাল্টিপ্লাইত আছিল লেফট সাইডত ডিভাইড হৈ গল এতিয়া m1 by m2 is equals to কি হ'ব 3d 1 time আৰু 3d 2 times আমি লিখিব পাৰো m1 is to m2 is equals to কি হৈ যাব 1 is to 2 x অক্ষক বিভক্ত কৰা অনুপাতটো হ'ব 1 is to 2 কোৱেশ্চন নম্বৰ 23 যদি 4 tan theta is equals to 3 তেন্তে 4 sin theta minus cos theta divided by 4 sin theta plus cos theta মান হ'ব যেহেতু আমাৰ হাতত দিয়া আছে 4 tan theta is equals to 3 4 মাল্টিপ্লাই হৈ আছে ৰাইট সাইডত গুছি গলে ডিভাইড হৈ যাব আৰু এনেকুৱা কোৱেশ্চন দিয়া থাকিলে সদায় চেষ্টা কৰিবা এটা সমকোণী ত্ৰিভুজ অঙ্কন কৰিবলৈ সমকোণী ত্ৰিভুজ অঙ্কন কৰিলো আমি জানো tan theta ৰ অনুপাত হয় লম্ব বাই ভূমি হয় লম্বৰ মান কিমান দিয়া আছে 3 আৰু ভূমি কিমান দিয়া আছে 4 হেতু লিখি ললো তাৰ পিছত আমি সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ আমি জানো কৰ্ণ স্কয়াৰ is equals to ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ হয় কৰ্ণৰ মান আমি নাজানো কৰ্ণৰ মান উলাম এতিয়া কৰ্ণ স্কয়াৰ is equals to ভূমি কিমান 4 আৰু লম্ব 3 লসা 4 ৰ বৰ্গ কিমান হ'ব 16 3 ৰ বৰ্গ 9 দুটা যোগ কৰিছো কিমান হৈছে 25 আৰু কৰ্ণৰ বৰ্গ আছিল বৰ্গ উঠাই দিলে 25 ৰ ৰুটস কিমান হয় 5 তাৰ মানে কৰ্ণৰ মান কিমান ওলাই গল 5 এতিয়া আমি জানো sin theta is equals to কি হয় লম্ব বাই কৰ্ণ লম্বৰ মান কিমান 3 আৰু কৰ্ণ 5 আৰু আমি জানো cos theta is equals to কি হয় ভূমি বাই লম্ব ভূমি কিমান 4 আৰু লম্ব 5 আমাৰ উলিয়াব লাগে 4 sin theta minus cos theta divided by 4 sin theta plus cos theta মান এতিয়া 4 ৰ জায়গাত 4 বহাই দিয়া সো sin theta মানে কিমান 3/4 4 on 3/5 sin theta 3/5 আৰু মাইনাস আছিল মাইনাস cos theta ৰ মান 4/5 এতিয়া তাৰ পিছত ডিভাইডত কি আছে 4 into sin theta কি আছিল 3/5
আৰু তাৰপিছত প্লাছ প্লাছ কছ থিটাৰ মান হৈছে 4/5 এতিয়া 3 4 গুণ 12 ডিভাইডত 5 আৰু মাইনাছ কি আছে 4/5 ইয়াত 4 × 3 12 ডিভাইডেড বাই 5 প্লাছ 4/5 চোৱা গোটেইখিনি ডিভাইডত কি আছে 5 আছে 5 5 কেঞ্চেল গুচি যাব কি লিখিব পাৰোঁ 12 - 4 আৰু কি লিখিব পাৰোঁ 12 + 4 এতিয়া 12ৰ পৰা 4 মাইনাছ কৰি দিলে কিমান হৈ যাব 8 12ৰ লগত 4 প্লাছ কৰিলে 16 8 দিয়ে 8ক হৰণ কৰিলে একবাৰ যায় 16ক 8 দিয়ে হৰণ কৰিলে দুইবাৰ যায় অপশ্যনখন চাই লোৱা অপশ্যন চি 1/2 কুৱেশ্যন নম্বৰ 24 ABC সমকোণী ত্ৰিভুজৰ চি কোণ সমকোণ হ'লে চেক A + B ৰ মান হ'ব অপশ্যন এত দিয়া আছে 0 অপশ্যন বিত দিয়া আছে 1 অপশ্যন চিত দিয়া আছে 2/√3 অপশ্যন ডিত দিয়া আছে নট ডিফাইন আমাৰ হাতত দিয়া আছে ABC সমকোণী ত্ৰিভুজ য'ত চি কোণ সমকোণ তেন্তে আমি চি কোণ সমকোণ বনাই ল'লোঁ আৰু বাকী দুটা AB যিকোনো নামাকৰণ দিব পাৰা এতিয়া তাৰপিছত কৈছে চেক A + B চেক A + B ৰ মান কিমান হ'ব ইয়াত চোৱা চি কোণ যদি 90 হয় তেনেহ'লে চি কোণ যদি সমকোণ হয় তেন্তে চি কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী আৰু কোণ A + B ৰ মান কিমান হ'ব কোণ A প্লাছ কোণ B = কিমান হ'ব 90 ডিগ্ৰী হ'ব যিহেতু আমি জানো ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী হয় যদি এটা কোণৰ মান 90 ডিগ্ৰী হয় তেনেহ'লে আন দুটা কোণৰ যোগফল কিমান হ'ব 90 হ'ব এতিয়া A + B ৰ জেগাত আমি কি লিখিব পাৰোঁ 90 লিখিব পাৰোঁ চেক A + B ৰ জেগাত আমি 90 লিখিব পাৰোঁ তালিকা 8.1ৰ পৰা আমি পাওঁ চেক 90 ডিগ্ৰীৰ মান কি হয় সংজ্ঞাবদ্ধ নহয় চেক 90 ডিগ্ৰী সংজ্ঞাবদ্ধ নহয় অপশ্যনখন চাই লোৱা অপশ্যন ডি সংজ্ঞাবদ্ধ নহয় কুৱেশ্যন নম্বৰ 25 কুৱেশ্যন নম্বৰ 25 এটা বৃত্তৰ স্পৰ্শকডাল ডেছৰ মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব চোৱা অপশ্যন এ হ'ব স্পৰ্শ বিন্দুৰ এটা বৃত্তৰ স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব অপশ্যন এ কুৱেশ্যন নম্বৰ 26 দুডাল সমান্তৰাল ৰেখাই এটা বৃত্তক এ আৰু বি বিন্দুত স্পৰ্শ কৰে দুডাল সমান্তৰাল ৰেখাই এটা বৃত্তক এ আৰু বি বিন্দুত স্পৰ্শ কৰে যদি বৃত্তৰ কালি 26 পাই চেণ্টিমিটাৰ স্কুৱাৰ হয় তেন্তে এ বিৰ মান হ'ব প্ৰশ্নমতে অ কেন্দ্ৰযুক্ত বৃত্ত অংকন কৰি লোৱা হ'ল যাৰ সমান্তৰাল ৰেখা দুডাল এল আৰু এম আৰু ইয়াক স্পৰ্শ কৰা বিন্দু দুডাল এ আৰু বি এতিয়া আমাৰ হাতত দিয়া আছে বৃত্তৰ কালি 26 পাই চেণ্টিমিটাৰ স্কুৱাৰ এতিয়া আমাৰ ওলাব লাগে এ বিৰ মাজৰ দূৰত্ব আমি জানো বৃত্তৰ কালিৰ সূত্ৰ হৈছে পাই আৰ স্কুৱাৰ বৃত্তৰ কালি হৈছে পাই আৰ স্কুৱাৰ যেহেতু বৃত্তৰ কালি দিয়া আছে পাই আৰ স্কুৱাৰ কাৰ সমান ধৰিব পাৰোঁ 26 পাইৰ লগত ইকুৱেল ধৰিব পাৰোঁ এফালে পাই দি পাই কি হ'ব কেঞ্চেল হৈ যাব কি থাকিব আৰ স্কুৱাৰ = আমি এনেকৈও লিখিব পাৰোঁ 36 পাই লেফ্ট ছাইডত পাই কি হৈ আছে পূৰণ হৈছে ৰাইট ছাইডত গ'লে ডিভাইড হৈ যাব পাই এতিয়া আৰ স্কুৱাৰ = পাই দি পাই কেঞ্চেল আৰ স্কুৱাৰ = 36 ইকুৱেলৰ লেফ্ট ছাইডত স্কুৱাৰ আছে স্কুৱাৰ লেফ্ট ছাইডৰ পৰা স্কুৱাৰ উঠাই দিলে ৰাইট ছাইডত ৰুট হৈ যায় আৰ = √36 আৰ √36ৰ ভেলু হৈছে 6 যেহেতু একক চেণ্টিমিটাৰত দিয়া আছে সেইকাৰণে 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধ ওলাই গ'ল 6 চেণ্টিমিটাৰ তেনেহ'লে OB যদি OB = 6 চেণ্টিমিটাৰ তেন্তে OA = কিমান হ'ব 6 চেণ্টিমিটাৰ আৰু AB এতিয়া AB ৰ মান ওলাব লাগে AB = কি হয় OA প্লাছ OB AB OA ৰ মান কিমান পাইছোঁ 6 চেণ্টিমিটাৰ যিহেতু ব্যাসাৰ্ধ আৰু OB 6 চেণ্টিমিটাৰ = AB ৰ মান কিমান হৈ যাব 12 চেণ্টিমিটাৰ অপশ্যনখন চাই লোৱা অপশ্যন ডি 12 চেণ্টিমিটাৰ